আসামোলজি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কোৱাডৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? উত্তৰ 4খন। এই 4খন সদস্য ৰাষ্ট্ৰ হ'ল ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু USA। কোৱাডৰ ফুল ফৰ্ম হ'ল কোৱাড্ৰিলেটাৰেল সিকিউৰিটি ডায়ালগ। কোনখন ৰাজ্যই বন্যপ্ৰাণী অপৰাধ ৰোধ কৰাৰ উদ্দেশ্যে গৰুদাক্ষী নামেৰে অনলাইন FIR দিয়াৰ ব্যৱস্থা কৰিছে? উত্তৰ কৰ্ণাটক ৰাজ্যই। বন্যপ্ৰাণী চিকাৰ, বনাঞ্চল ধ্বংস, বনাঞ্চল দখল আদিৰ বিৰুদ্ধে অনলাইন FIR দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে কৰ্ণাটক ৰাজ্যৰ বন বিভাগে এই গৰুদাক্ষী নামৰ পৰ্টেলটো লঞ্চ কৰিছে। বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন চমুকৈ BRO কোনটো মন্ত্ৰণালয়ৰ অধীনত কাৰ্য সম্পাদন কৰে? উত্তৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় অৰ্থাৎ মিনিষ্ট্ৰী অফ ডিফেন্স। (2025) বৰ্ষৰ ৱৰ্ল্ড ইকনমিক ফৰামৰ বাৰ্ষিক অধিৱেশন কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ছুইজাৰলেণ্ডৰ ডাভছত। ৱৰ্ল্ড ইকনমিক ফৰাম 2025 বৰ্ষৰ থিম আছিল কলাবৰেশ্যন ফৰ দ্য ইণ্টেলিজেণ্ট এজ। ৱৰ্ল্ড ইকনমিক ফৰাম গঠন কৰা হৈছিল 24 জানুৱাৰী 1971 চনত। ইয়াৰ মুখ্য কাৰ্যালয় আছে ছুইজাৰলেণ্ডৰ কলনীত। আন্তঃৰাষ্ট্ৰীয় সীমা শুল্ক দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল কাষ্টম ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 26 জানুৱাৰী। ব্ৰাহ্মছ মিছাইল ভাৰতে কোনখন দেশৰ লগত যৌথভাৱে বিকাশ সাধন কৰিছে? উত্তৰ ৰাছিয়া। শ্ৰী সোমনাথ শিখৰজী তীৰ্থ কোন ৰাজ্যত অৱস্থিত? উত্তৰ ঝাৰখণ্ডত। এই জৈন ধৰ্মীয় তীৰ্থ ঝাৰখণ্ডৰ মধুবনী পাহাৰত অৱস্থিত। মুণ্ডকোপনিষদ কোনখন বেদৰ লগত জড়িত? উত্তৰ অথৰ্ববেদ। ৰাতাপানী টাইগাৰ ৰিজাৰ্ভ অৰ্থাৎ ৰাতাপানী ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল কোন ৰাজ্যত আছে? উত্তৰ মধ্যপ্ৰদেশত। দ্য লাষ্ট ছাপাৰ এই জনপ্ৰিয় চিত্ৰখনৰ চিত্ৰকৰ কোন? উত্তৰ লিওনাৰ্ডো ডা ভিঞ্চি। ফ্লেমিংগো উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ অন্ধ্ৰপ্ৰদেশত। ফ্লেমিংগো হৈছে এবিধ পক্ষী। নেপালত অৱস্থিত ৰাৰা হ্ৰদক অন্য কি নামেৰে জনা যায়? উত্তৰ মহেন্দ্ৰ হ্ৰদ। এই ৰাৰা লেক হৈছে নেপালৰ আটাইতকৈ বৃহৎ ফ্ৰেছ ৱাটাৰ লেক। 2025 বৰ্ষৰ বিশ্ব বক্সিং কাপত ভাৰতে মুঠ কেইটা পদক অৰ্জন কৰিলে? উত্তৰ 6টা। 2025 বৰ্ষত ব্ৰাজিলত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং কাপত ভাৰতে অৰ্জন কৰা 6টা মেডেলৰ ভিতৰত এটা সোণৰ, এটা ৰূপৰ আৰু 4টা ব্ৰঞ্জৰ পদক আছে। সোণৰ পদক অৰ্জন কৰিছে হিতেশ গুলিয়াই, ৰূপৰ পদক অৰ্জন কৰিছে অবিনাশ জামৱালে। আনহাতে ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ 4গৰাকী হ'ল যদুমণি সিং, মনীষ ৰাথোৰ, শচীন শিৱাছ আৰু বিশাল। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।